বনমন্ত্ৰীৰ ধমকত গালুৰিল বন বিভাগৰ ৰাজহুৱা অভিযোগ পাই দৌৰিছিল বন বিভাগ দলটোৰ চামনিঙত চলা অবৈধ বালি খনন কৰা ঘাট কৰিলে চিল চন্দ্ৰমোহন বৰুৱা বনমন্ত্ৰীৰ হোৱাৰ পিছতেই মন্ত্ৰীৰ ধমক খাই সক্ৰিয় হৈছে বন বিভাগ। আজি দৰং জিলা দলগাঁও থানাৰ অন্তৰ্গত 129 বৰুৱা চৰত বন বিভাগৰ এটি দলে অভিযান চলায়। বিগত 10-15 বছৰ ধৰি বন বিভাগৰ জাপানীৰ চলি থকা অবৈধ বালি খননৰ বিৰুদ্ধে একাধিকবাৰ স্থানীয় পুলিচ আৰু চক্ৰ বিষয়াই বন্ধ কৰি দিলেও সংশ্লিষ্ট পক্ষক মেনেজ কৰি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে বালি খনন চলাই গৈছে বালি মাফিয়াই। 4খন জেচিবি 500টা ডাম্পাৰ আৰু প্ৰায় 20মান ট্ৰেক্টৰ দিনৰাতি একাকাৰ কৰি চলাই গৈছে এই অবৈধ বালি খনন। আমচুসহ পৃথকে পৃথকে বনমন্ত্ৰীক অবৈধ বালি খনন বন্ধ কৰিবলৈ অভিযোগ দাখিল কৰাৰ পিছত আজি খননস্থলীত দৌৰি আহে বন বিভাগৰ লোক। বন কৰিবলগীয়া আছে দিনটোত 24 ঘণ্টা বালি খনন চলি থকা ঘাটত বন বিভাগৰ আগমনৰ আগতীয়া খবৰ পাই খনন বন্ধ ৰাখে বালি মাফিয়া চক্ৰ। ইছাক লৈ বন বিভাগ আৰু বালি মাফিয়াৰে থকা গোপন বুজাবুজি স্পষ্ট ৰূপত প্ৰমাণ হৈছে। বন বিভাগৰ লোকে স্থানীয় আমচু কৰ্মী আৰু স্থানীয় ৰাইজৰ সহযোগত বাঁহৰ জেওৰা দি ৰঙা ফিটা লগাই ঘাট চিল কৰি কোনোবাই খুলিলে বন বিভাগক খবৰ দিবলৈ অনুৰোধ জনায়। প্ৰশ্ন হৈছে বালি মাফিয়া চক্ৰৰ বিৰুদ্ধে বন বিভাগে কিয় আইনগত ব্যৱস্থা লোৱা নাই, ইয়াৰ ৰহস্যৰ বিষয়ে যি কি নহওক বন বিভাগৰ এই ৰঙা ফিটাৰ বান্ধোন বুলি নহয়, মাটি আনি থকা বুলি আমাক ৰাজহুৱাৰ পৰা এটা পিটিশ্যন গৈছে। গাঁওবুঢ়াই আমাক ৰাতিপুৱা মোটামুটি 10মান বজাত গাঁওবুঢ়াই হোৱাটছআপ যোগে মঙলদৈ বিডিঅ অফিচাৰক অৱগত কৰিছে এপ্লিকেশ্যন যোগে। আৰু এপ্লিকেশ্যন যোগে যোগাযোগ কৰাৰ পিছত আমি তাতে আহি আমি ইয়াতে ৰাস্তাটো চিল কৰি দিছোঁ। আৰু আমাৰ লগত পাব্লিকো আছে, দল সংগঠনৰ নেতাও আছে। চবে কৈছে যে স্কুলীয়া ল'ৰা ছোৱালী যোৱাটো অসুবিধা হয়, দিনে ৰাতিয়ে ডাম্পাৰ 2-এখন চলি থাকে বুলি কৈছে। আপোনালোকে ৰাস্তাটো বন্ধ কৰি দিব লাগে। আমি ৰাস্তাটো বন্ধ কৰি দিছোঁ। আৰু যদি এই ৰাস্তাটো যেতিয়া খোলা যাব, কোনোবাই খুলিলে আমি গাঁওবুঢ়াই আমাক অৱগত কৰিব। সেইমতে গাঁওবুঢ়া ফৰাজী আমাৰ লগ লাগি যোনে খুলিব তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব। আমি আহিছোঁ, আগতে গাড়ীও ধৰিছোঁ, গাড়ী ধৰি ইয়াৰ পৰা লৈ গৈছোঁ। কিন্তু লৈ যোৱাৰ পিছত এক কিচিম মানুহে আমাক খবৰ দিয়ে, আকৌ এক কিচিম মানুহে ৰাস্তাত আগুৰি ধৰে গাড়ীখন নিনিবৰ কাৰণে। সেনেকুৱা আমাৰ হাতত ৰেকৰ্ড আছে। আৰু বহুত মহিলা মানুহে উলংগ হৈ গৈছে, গাড়ী নিব নিদিয়ে। আমাৰ হাতত প্ৰুফ আছে, আমি উলংগ হৈ গৈছে। আজি মোটামুটি এমাহমান আগত গাড়ী এখন ধৰিছিলোঁ, ইয়াৰ পৰা মহিলা মানুহ উলংগ হৈ গৈছে, আমি গাড়ীখন নিব পৰা নাছিলোঁ। আজি পাব্লিক পিটিশ্যনৰ ভিত্তিত আজি পাব্লিকে কিন্তু আমাক এতিয়া বৰ্তমান সহায় কৰিছে। আৰু পাব্লিকখিনি গোটেইখিনি আমাৰ লগত আছে। আৰু সেই মৰ্মে পাব্লিকে লগ লাগি আমি ৰাস্তাটো আজি চিল কৰিছোঁ। কিবা দল সংগঠনে কিবা কমপ্লেইন দিছিল নেকি? আমাৰ লগত আমচুও আছে, আমচুও কৈছে আমাক। কিন্তু ৰাজহুৱা পিটিশ্যনটো মই আপোনাক দেখুৱাইছোঁ। পিটিশ্যনটো আছে মোৰ তাত। আৰু বিডিঅ অফিচাৰো অৱগত কৰিছে পিটিশ্যন, বিডিঅ অফিচাৰে আমাক পঠাইছে। আৰু আচ্ছা, সেইটো কিমান দিনলৈকে থাকিব? নহয়, এইটো থাকিবই, বন্ধ হৈ থাকিব। আপোনালোকে যোনে খোলে আমাক গাঁওবুঢ়াই অৱগত কৰিব। গাঁওবুঢ়াৰ লগত আলোচনা কৰি কিনে আমি এই বস্তুটো যোনে কৰিছে তাৰ বিহিত ব্যৱস্থা লোৱা হ'ব, যোনে খুলিলে।